মহিলা অশ্লীল ইংগিত দিয়া বুলি কোৱা ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ আনিছিলে কোনে? বিজেপি দলে। কোনে? RSS। কোনে? হিমন্ত বিশ্ব শৰ্মা হতে। আৰু মহিলাক অশ্লীল ব্যৱহাৰ কৰা, মহিলাৰ টিকাত স্পৰ্শ কৰা বুলি অভিযোগ আনা সেই বিজেপি দলে একে ৰাতিৰ ভিতৰতে ভূপেন বৰাৰ নিচিনা মানুহক আকৌ বিজেপি দলত ল'ব খুজিছে। এয়াই হ'ল বিজেপিৰ কোনো নীতি আদৰ্শ নথকা যে এটা দল তাৰে প্ৰমাণ। দালালৰ কোনো নীতি আদৰ্শ নাথাকে। ঠিক ভূপেন বৰাই নীতি আদৰ্শ নথকা এজন দালাল। ভূপেন বৰাৰ নিচিনা মানুহে আজি কিছুদিনৰ আগত স্পষ্টভাৱে অসমবাসী ৰাইজক সংবাদ মাধ্যমেৰে কৈছিলে, মা কামাখ্যাৰ শপত খাইছিলে, বৰদোৱা থানৰ শপত খাই কৈছিলে যে মোৰ আদৰ্শ মই কংগ্ৰেছ দলেই কৰিম, মই কেতিয়াও মোৰ আদৰ্শ বিক্ৰী নকৰোঁ। কিন্তু ভূপেন বৰাই সমগ্ৰ এলায়েন্সৰ নামত জাতীয় পৰিষদ, ৰাইজৰ দল, কংগ্ৰেছ, CPM, CPI সকলোকে ৰাম ঠঙন দি হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত কেৱল ধন টকা পইচা পাৱাৰ আৰু ক্ষমতাৰ কাৰণে যি আদৰ্শ জলাঞ্জলি দিছে, ই সম্পূৰ্ণভাৱে গৰিহণা যোগ্য কথা। আৰু এটা কথা স্পষ্টকৈ বিজেপি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু RSSক দিলীপ শইকীয়াক বিজেপিৰ সভাপতিক মই সুধিব খুজিছো, আজি কেইদিনমানৰ আগলৈকে মহিলা অশ্লীল ইংগিত দিয়া বুলি কোৱা ভূপেন বৰাৰ বিৰুদ্ধে অভিযোগ আনিছিলে কোনে? বিজেপি দলে। কোনে? RSS। কোনে? হিমন্ত বিশ্ব শৰ্মা হতে। আৰু মহিলাক অশ্লীল ব্যৱহাৰ কৰা, মহিলাৰ টিকাত স্পৰ্শ কৰা বুলি অভিযোগ আনা সেই বিজেপি দলে একে ৰাতিৰ ভিতৰতে ভূপেন বৰাৰ নিচিনা মানুহক আকৌ বিজেপি দলত ল'ব খুজিছে। এয়াই হ'ল বিজেপিৰ কোনো নীতি আদৰ্শ নথকা যে এটা দল তাৰে প্ৰমাণ। আমি স্পষ্টভাৱে কৈ দিব খুজিছো যে ভূপেন বৰাহঁতৰ নিচিনা মানুহে ডলাৰ বগৰী ক্ষমতাৰ কাৰণে জাতিটোক বিক্ৰী কৰা এই দালালবিলাকে যদি এইবাৰ ভোট বিচাৰি যায়, তেতিয়াহ'লে অসমৰ মানুহে, অসমীয়া মানুহে বুটি বাহনিৰে এই দালালবিলাকক ঘৰৰ পৰা খেদি দিব। আৰু ভূপেন বৰাহঁতৰ নিচিনা আৰু বহুতো দালাল ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ হৈ চোৰাং চোৰাগিৰি কৰি থকা আমি দেখিবলৈ পাইছো। সেইবিলাককো অসমৰ ৰাইজে, অসমীয়া মানুহে, যুৱ প্ৰজন্মই চিনাক্ত কৰক। আৰু এইবাৰ আমি বিৰোধী ঐক্যই যিকোনো মূল্যৰ বিনিময় সাম্প্ৰদায়িক ফেচিবাদী, নৈৰাজ্যবাদী আৰু হিন্দু মুছলমান কৰি জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি অসমখনক ধ্বংস কৰা যি ষড়যন্ত্ৰ কৰিছে, আমাৰ ব্যক্তিগতভাৱে মোৰ শেষ বিন্দু তেজ থাকালৈকে কেতিয়াও জাতিটো বিত্তে নকৰো। দৰকাৰ হলে মৃত্যু হ'ব, দৰকাৰ হলে নিজেই ধ্বংস হৈ যাম, তাৰপিছতো অসমীয়া জাতিক ধ্বংস কৰিব পৰা কাম কেতিয়াও আমি নকৰো।